11 জুন তাৰিখে এই অতি সহজ সৰল খাটি খোৱা মুকুট ওৰাং নামৰ ব্যক্তিজনক এই মাকুমৰে এজন ভণ্ডামী গুণ্ডামী এই কি ইমৰান ছিদ্দিকী নামৰ ব্যক্তিজনে বৰহাবজানৰ মুকুট ওৰাঙত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ফলত যোৱাকালি তেখেতৰ মৃত্যু ঘটিছে। আমি এটাই কথা ক'ব বিচাৰিছোঁ, বহুত হৈ গ'ল এই আমাৰ এই সহজ সৰল খাটি খোৱা এই জনগোষ্ঠীৰ ওপৰত অত্যাচাৰ। আমি বিগত সময়তো চাইছোঁ, এবাৰো চাইছোঁ, আৰু আমি এটাই দাবী জনাইছোঁ, পুলিচ প্ৰশাসনে কেৱল তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব। আমাৰ স্পষ্ট দাবী আছে, এই গুণ্ডামী এই ভণ্ডামী ব্যক্তিক ফাঁচি কাঠত ওলমাব লাগিব। দ্বিতীয় নম্বৰ আমাৰ দাবী আছে, ইয়াৰ যিমানে প্ৰপাৰ্টি আছে, ইয়াত যিমানে ৰেষ্টুৰেণ্ট আছে, যিমানে ঘৰ বাৰী আছে, এইবিলাক চিল কৰিব লাগিব। যদি পুলিচ প্ৰশাসনে অতি শীঘ্ৰে যদি এই ব্যৱস্থাবিলাক যদি গ্ৰহণ নকৰে, তেতিয়া কিন্তু ইয়াত যিমান ৰাইজ ওলাই আছে, ৰাইজে কিন্তু নিজাববীয়াকৈ আইনটো হাতত তুলি ল'বলৈ বাধ্য হ'ব। নিৰপৰাধী নিৰস্ত্ৰ এজন মানুহক, যাৰ নাম মুকুট ওৰাং, তেখেতে বৰ বেয়া ধৰণে প্ৰহাৰ কৰি কিনে ইমৰান ছিদ্দিকী নামৰ এই গুণ্ডামী ব্যক্তিজনে তেখেতৰ মাৰপিট কৰাত আজি মৃত্যুবৰণ কৰে মুকুট ওৰাং। বৰ দুখজনক বিষয়। আজি সকলো ৰাইজ ওলাই আহিছে, দল সংগঠন আমি ওলাই আহি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আমাৰ দাবী হৈছে যে মুকুট ওৰাঙক অতি শীঘ্ৰে প্ৰশাসনে ন্যায় দিব লাগিব। কোনো কথা নাই, ইমৰান ছিদ্দিকক ইয়াত ৰাইজে দাবী তুলিছে, তেখেতক ফাঁচি কাঠত ওলমাব লাগে আৰু কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। কঁকালক আগ্নি অস্ত্ৰ লৈ কিনে ইমৰান ছিদ্দিকীয়ে যি গুণ্ডামী দেখাইছিলে, যি ইয়াৰ সহজ সৰল চাহ শ্ৰমিক লোকক যি ভাবুকি দিছিলে, ইয়াত মাটি দখল কৰি, স্কুলৰ মাটি দখল কৰি, চৰকাৰৰ মাটি দখল কৰি ইয়াত আৰবান ৰেষ্টুৰেণ্ট খুলি তেখেতে কি দেখাব বিচাৰিছিলে? আৰু তেখেতে কি ৰেষ্টুৰেণ্ট খুলিছে? ইয়াত মানুহক হত্যা কৰিবলৈ ইয়াত ৰেষ্টুৰেণ্ট খুলিছে নেকি? গতিকে ইয়াত ইমৰান ছিদ্দিকীৰ লগতে তেখেতৰ পৰিয়ালবৰ্গকো কিন্তু আমি ইয়াত জগৰীয়া কৰিব বিচাৰিছোঁ। এতিয়ালৈকে মুকুট ওৰাঙৰ পৰিয়ালবৰ্গক কিন্তু এটা দেখা দিবলৈ অহা নাই। তেখেতসকলৰ মানৱতা ক'ত হেৰাই গ'ল? ক'ত লুকাই আছে তেখেতসকলৰ মানৱতা? কোনো এজন ব্যক্তি নোলালে আজি মুকুট ওৰাঙৰ পৰিয়ালবৰ্গক দেখা কৰিবলৈ, উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আজি প্ৰশাসনো ফেলাৰ হৈছে, আৰু যিসকল আমোলা বিষয়া আছে তেখেতসকলো ফেলাৰ হৈছে। যোৱা 11 তাৰিখে বৰ্বৰ যি আক্ৰমণ কৰিলে ইমৰান ছিদ্দিকীয়ে, সেই আক্ৰমণ কৰাৰ ফলত আজি মুকুট ওৰাঙৰ মৃত্যু হ'ল। যদি উন্নত চিকিৎসা পোৱাহেঁতেন মানুহজন জীয়াই থাকিলে হয়, মানুহজন এতিয়াও জীৱিত থাকিলে হয়, যদি উন্নত মানদণ্ডৰ চিকিৎসা পোৱাহেঁতেন।